হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু ৱেলকাম বেক টু মাই চেনেল আৰু মোৰ চেনেললৈ আপোনালোকক এটা নতুন জুতি লৈ আহিছোঁ নিশ্চয় আপোনালোকে গম পাইছে কিহৰ জুতি মোৰ থাম্বনেইলটো দেখিয়ে আপোনালোকে গম পাইছে নহয়নে বাৰু আৰু এয়া হ'ল কলডিল ভীমকলৰ কলডিল হয় দেই আমাৰ ঘৰৰে কলডিল হয় আৰু এই কলডিলৰ পৰা মই এই ওপৰৰ ৰঙা যি দাঁত অংশটো মই পেলাই দিছোঁ পেলাই দিয়াৰ পিছত ইয়াৰ ভিতৰৰ এটা যেন কলৰ ফুল থাকে এই ফুলটো মই উলিয়াই লৈছোঁ উলিয়াইলে মই কি দেখিছেনে মই কি বাছি আছোঁ এই যেন কলডিলৰ কল ফুলটোৰ ভিতৰত যেন থাকে এটা ঠাৰি এডাল বৰ ডাঠ একবাৰ ঠৰঙাৰ নিচিনা এই ঠাৰিটো মই পেলাই দিছোঁ আৰু এই তাৰ তলতো এটা সৰু মানে এপাহি এটা পাহি থাকে সেই পাহিটোও মই পেলাই দিছোঁ সেইটো কিবা মানে খুব ডাঠ হৈ থাকে তাক মানে সিজালেও মানে নিসিজে সি মানে ঠৰঙা লাগি থাকে আৰু সেইটো কাৰণে মই পেলাই দিছোঁ আৰু এনেদৰে মই এটা মানে বাউলত লৈ লৈছোঁ এয়া দেখিছে আপোনালোকে মানে গুটিখিনি মই যিমানখিনি মানে ৰঙা যিমানখিনি ডাঠ আছে গোটেই ডাঠখিনিৰ পৰা মই মানে কলডিলৰ হেৰিটো পেলাই দিছোঁ আৰু এয়া দেখিছেনে ইয়াত কিমান মানে টান বস্তুটো কিবা মানে এয়া দেখিছেনে কোমল নহয় বস্তুটো ঠিক তেনেদৰে মানে সিজালেও মানে কোমলি নাযায় আৰু বটিলেও কিবা বটা মানে নাযায় আৰু সেইটো কাৰণে মই পেলাই দিছোঁ আৰু লাষ্টত মই এয়া দেখিছে এই কোমলীয়া কলডিলটো মই ৰাখি থৈছোঁ ভিতৰৰ কলডিলখিনি মই ৰাখি থৈছোঁ আৰু এইখিনি মই এয়া ভিতৰৰ যি কলফুলটো আছিলে কলডিলৰ ভিতৰত যিটো কলফুল আছে এইখিনি মই মানে সৰু সৰু টুকুৰা কৰি মই কাটি লৈছোঁ মই পিন্ধা নাই কলডিলটো বহুত মানে আঠা থাকে হয় নহয়নে বাৰু আৰু মানে হাত কলা পৰি যায় কিন্তু এটা কথা কিন্তু দেই ভীমকলৰ কিন্তু কলডিলটো ইমান বেছি আঠা নাথাকে আৰু ইমান কলাও নপৰে আৰু কিছুমানে এনেদৰে কলা পৰাৰ ভয়তে বা কলা হোৱাৰ কাৰণে ধৰক মানে গ্ল'ভছ পিন্ধি লয় মই পিন্ধা নাই আৰু এনেদৰে মই সাৱধানেৰে আটাইখিনি মই সৰু সৰু পিচ কৰি পেলাই কুটি লৈছোঁ আৰু এয়া দেখিছে নিজৰ চাইজতে মই এয়া এনেদৰে কুটি লৈছোঁ মানে পূৰা চাইজত কৰিব লাগিব বুলি কোনো কথা নাই আৰু এতিয়া এই মানে কলডিলৰ যিটো ভিতৰৰ কোমলীয়া অংশটো এইটো মই এতিয়া মানে মিহি মিহি কৰি কুটি ল'ম অলপ পাতল পাতল টাইপৰ এনেদৰে মই পাতলকৈ মই আটাইখিনি মানে কুটি লৈছোঁ আৰু ইমান মই লাৰি পিটিকি আছোঁ যদি ইমান মানে আঠা নিচিনা লগা নাই আৰু এইখিনি মই এতিয়া অকণমান পানী দি লৈ মই ইয়াক মানে অকণমান এটা ভাপ দি দিম আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিবচোন দেই আৰু এইখিনি মই এয়া দেখিছে পানী অলপমান লৈ লৈছোঁ আৰু তাত মই অকণমান নিমখ দিছোঁ আৰু অকণমান হালধিও দি দিছোঁ এইটো কাৰণেই দিছোঁ যাতে ভাপ দিয়াৰ পিছত এই মানে কলডিলখিনি মানে যাতে মানে কলা পৰি নাহে এইটো কিন্তু খুব এটা মানে হেৰি আৰু ইম্পৰ্টেণ্ট পইণ্ট হয় মানে এনেদৰে যদি দি দিয়ে তেতিয়াহ'লে মানে কলা পৰি নাহে তাৰ কালাৰটো ধুনীয়াই হৈ থাকে নহ'লে কিছুমান মানে এনেদৰে যদি নিদিয়ে কিবা কলা পৰি অহাৰ নিচিনা হয় আৰু ইফালে মই মছলাখিনিও মানে ৰেডি কৰি লৈছোঁ ইফালে নহৰু আৰু আদাৰ পেষ্ট আৰু ইফালে পিঁয়াজ কুটি লৈছোঁ পিঁয়াজখিনি বটা নাই নবটিলেও হৈ যাব আৰু ইফালে এইখিনি মই 2 মিনিটমান হৈ গ'ল আৰু খুব বেছিও মানে সিজাব নালাগে 2 মিনিটমান হেৰি কৰিলেই হৈ যাবগৈ কাৰণ গোটেইখিনি বস্তু কোমলীয়াই হৈ আছে সেইটো কাৰণে ডাঠটো নহয় সেইটো কাৰণে 2 মিনিটমান কৰিলে হৈ যাব আৰু খুব বেছি কৰিলেও তাৰ মানে যিটো টেষ্টটো নাইকিয়া হৈ যাবগৈ আৰু এতিয়া মোৰ 2 মিনিট হৈ গ'লগৈ আৰু এতিয়া মই এইখিনি এটা বাউলত মানে খৰাহিত উঠাই লৈছোঁ তাৰ পানীটো মই সৰুৱাই ল'ম আৰু ঠাণ্ডা হ'বলৈ মই তাক এৰি দিম অকণমান সময় আৰু ইফালে মই কেৰাহী
এখন পাতি ল'লোঁ, তাত তেল মোৰ আন্দাজমতে দি লৈছোঁ। তাতে এয়া যিখিনি মই মছলা মানে কাটি কুটি লৈছিলোঁ এইখিনি মই ৰঙা হোৱাকৈ মই এতিয়া এইখিনি মানে ভাজিম আৰু তাৰ মানে কেঁচা মছলাখিনিৰ মানে গোন্ধটো মই নাইকিয়া কৰিব লাগিব, সেইটো কাৰণে মানে ৰঙা হোৱাকৈ মই ভাজিম আৰু জুইটো খুব বেছি দিব নালাগে, ৰঙা হ'বৰ কাৰণে যেন জুইটো একদম সৰহকৈ দিব লাগে এনেকৈ নহয়। দেখিছে নহয় মই একদম মানে মিডিয়ামত দি দিছোঁ আৰু জুইটো। তাৰপিছত মই মাংস অলপমান দি দিছোঁ, একদম সৰু সৰুকৈ পিচ কৰি লৈ, আৰু মানে বনলেছ হয়। এইখিনি অকণমান সময় মই এতিয়া ফ্ৰাই কৰিম। আৰু সৰু সৰু পিচ যেতিয়া ইমান মানে বেছি সময়ো নালাগে, পটককৈ সিজি যাবগৈ। আৰু এতিয়া হালধি, জলকীয়া আৰু ধনিয়া আৰু জিৰা গুড়িৰ পাউডাৰটো মই দি দিছোঁ, আৰু আন্দাজমতে মই নিমখো দি দিছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে মানে সিজাম, মানে ইমানো সিজাব নালাগে, 10-15 মিনিটমান সিজালেই হৈ যাবগৈ। অলপমান পানী দি সিজাব লাগিব। এনেদৰে মাংস দি বনাই খাই পাইছেনে? মাছেদি বাৰু বনাই খোৱা গৈছেই, খোৱা যায়, শুকান মাছেদিও বনায় বা নিৰামিষো বনোৱা যায় বা কণী দিও বনোৱা যায়, কিন্তু এনেদৰে মাংস দি বনাই খাবলৈ কিন্তু বহুতেই সোৱাদ হয়। আৰু ইফালে এয়া দেখিছে নহয়, এইখিনি ঠাণ্ডা হৈ গ'লগৈ, আৰু এইখিনি মই এটা মিক্সি জাৰত দি ল'ম, আৰু এইটো মই পূৰা মানে পিচি ল'ম। আৰু পটাটো বটিব পাৰি। আৰু ইফালে 80% মানে সিজি গ'লগৈ এইখিনি, মই পানী দি সিজাইছোঁ। আৰু ইফালে এইখিনিও বটা হৈ গ'লগৈ, ইয়াক মানে খুব বেছি মিহিকৈ মই বটা নাই, অলপমান খৰিচা খৰিচা ভাৱ থকা হৈ আছে, এনেদৰেই মই বটি লৈছোঁ। আৰু এতিয়া মই ইয়াত দি ল'ম, আৰু খুব ধুনীয়াকৈ মই লাৰি দিম। আপোনালোকে এনেদৰে কেতিয়াবা বনাই খাই চাবচোন, সঁচাকৈ বহুত টেষ্ট লাগে, বহুত টেষ্ট হয়। আৰু সদায় একেটা জুতিটো মানে ভাল নালাগেতো, কেতিয়াবা মানে বেলেগ বেলেগ জুতিৰেও খাই থাকিব লাগে, খালে ভাল লাগে। আৰু মই বিশেষ মানে বাহিৰা মছলা তেনেকুৱা একোৱেই দিয়া নাই, কম মছলাৰে দিছোঁ। আৰু লাষ্টত মই এই ছানৰাইজ গৰম মছলাটো মই ইয়াত দি দিছোঁ, অকণমান চেণ্ট এটা আহিবৰ কাৰণে। কিন্তু অলৰেডি মানে এটা মানে খুব ধুনীয়া এটা মানে চেণ্ট আহিছেই, মানে তৰকাৰী হেৰিখিনিৰ কলডিলৰ জুতিখিনিৰ এটা চেণ্ট আহিছে। আৰু আপোনালোকে এনেদৰে কৰি খাই চাব। যদি ভাল লাগিছে মোৰ ভিডিঅ'টো, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব দেই।